हेलो दोस्ती आपलोक प्रिय चेनेल पीडिया ब्लग्सলৈ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ নিশ্চয় ভাল মোৰো ভালে আজি এক নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো তেনেহলে আহকচোন ভিডিওটো আৰম্ভ কৰো স্বামীহীন এগৰাকী নাৰীকে আমাৰ সমাজত বিধৱা বুলি স্বীকৃতি দিয়া হয় বিধৱা শব্দটো ইমান জটিল ভাবিব নোৱাৰা কত বিধৱা নাৰী আছে জীৱন সংগ্ৰাম কৰি ভাগৰি গৈছে স্বামী দিয়ে যোৱা পুত্ৰ উপহাৰ সেইকেইটা বুকুত বান্ধি লৈ কিমান সংগ্ৰাম কৰিবলগীয়া হয় জীৱনটো চলাবলৈ জীৱনটো আগবঢ়াবলৈ ভাবিলে আচৰিত নালাগে নে কিমান সংগ্ৰাম কৰিবলগীয়া হয় স্বামী হাৰা এগৰাকী বিধৱা নাৰীয়ে ভাবিলে বহুত দুখ লাগে এনেকুৱা লাগে যেন সঁচাকৈ কি কম ভাষা নাই কাৰণ তাইতো নিজৰ ইচ্ছামতে বিধৱা হোৱা নাই তাইতো নিজ ইচ্ছামতে বিধৱা হোৱা নাই গতিকে এই সকল মানুহক আমি যদি অকমান সহায় আগবঢ়াও নহয় আমি যদি বুদ্ধি পৰামৰ্শ এটা দি আমি জীৱন পথত যদি আগুৱাই যোৱাত সহায় কৰোঁ নহয় হয়তো তেখেতলোকৰ আত্মাই আমাক বহুত আশীৰ্বাদ দিব ইহঁতেও বিচাৰে এজোপা গছৰ তলত জীয়াবৰ কাৰণে সাহস পায় যেতিয়া স্বামী হাৰা হয় সেই জীৱন পথত চলাই যোৱা জীৱন পথটো আগুৱাই নিয়া অস্ত্ৰপাতি নাইকিয়া হয় তেতিয়া কিন্তু দিশহাৰা হৈ যায় বহুত নাই সমাজখন আজি কোন দিশে গতি কৰিছে বাৰু আপোনালোকে লক্ষ্য ৰাখিছেনে আমাৰ সমাজত কিছুমান এনেকুৱা ধুৰন্ধৰ মানুহ আছে যিবিলাকে নিজৰ বেকগ্ৰাউণ্ড দেখা নাপায় কিন্তু আনৰ বেকগ্ৰাউণ্ডটো খুচি চাবলৈ প্ৰত্যেক সময়তে লাগি থাকে আৰু তেনে ব্যক্তি আমাৰ সমাজত নথকা নহয় বহুত আছে এনেবোৰ মানুহে আমাৰ সমাজ ধ্বংস কৰিছে আমি ক'ত গৈছো কি কৰিছো সেইবিলাককে চাই থাকে তাৰে একাংশ আছে আজি শিক্ষিত একাংশ কথা কৈছো সকলো কোৱা নাই শিক্ষিত একাংশ আছে যিবিলাক লোকে সমাজত নতুন নতুন নিয়ম বানি আমাৰ যিটো পৰম্পৰা সেইবিলাক বিনষ্ট কৰাৰ লগতে আমাৰ সমাজখনৰ যি নৱপ্ৰজন্ম সেইবিলাককো তেখেতলোকে নিজৰ কৰ্মৰ দ্বাৰা দেখুৱাই আহিছে সমাজ বিভেদ কৰাৰ কিছুমান পদ্ধতি এনেবোৰ লোকক আমি কিয় গুৰুত্ব দিম বাৰু এনেবোৰ লোকে আমাৰ সমাজ সৃষ্টি নকৰে বৰং ক্ষতি কৰে ধ্বংস কৰে আজি চাওক মই আজি ক'ব বিচাৰিছোঁ বিধৱাসকলৰ কথাকে আজি বিধৱাসকল কিমান পিছ পৰি থাকিবলগীয়া হয় সমাজৰ আগশাৰীৰ পৰা আজি যদি বিধৱা নাৰী এগৰাকী ঘৰত অকণমান সময় বেছিকৈ যদি গাড়ীখন দেখা পায় যিকোনো এখন গাড়ীৰ কথা কৈছোঁ দেখা পায় মানুহ সোমাই থকা কথা পতা দেখা পায় তেতিয়া প্ৰত্যেকটো সময়তে সন্দেহৰ দৃষ্টিৰে চায় সেই বিধৱাগৰাকী কিন্তু বিধৱাগৰাকীয়ে যিকোনো এটা কাম কৰিবলৈ বা যিকোনো এটা সিদ্ধান্ত ল'বলৈ কিন্তু বহুতেই ভয় কৰি থাকে কাৰণ আমি ভালদৰে জানো গতিকে তেওঁ ভয় প্ৰত্যেক খোজতে আগবাঢ়িবলগীয়া হয় আজি সমাজত কিয় হৈছে আজি এনেকুৱা সমাজখন আমি কিয় সন্দেহৰ দৃষ্টিৰে চাওঁ সেই বিধৱা নাৰীসকলক আগবাঢ়ি কিয় নাহে আগবাঢ়ি সেই বিধৱাসকলক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আজি চাওক আমাৰ সমাজত এনেকুৱা কিছুমান প্ৰচলিত নিয়ম আছে যিবিলাক নিয়মে আমাৰ সমাজখন কলুষিত কৰিছে আজি বিধৱা নাৰীসকল কিয় পিছৰ শাৰীত থাকিবলগীয়া হয় বিধৱা নাৰী এগৰাকীয়ে লাৰা বস্তু খাব নাপায় আগত দেখিলেও কিছুমান চিচি চাচা কৰে আৰু সমাজৰ শাৰীটো পিছত ৰাখে গতিকে এনেধৰণৰ কিছুমান নীতি নিয়মে আমাৰ সমাজখন কি কৰিছে বাৰু এতিয়া চাওক যিসকলৰ গিৰিয়েক থাকে ন সেই নাৰীসকলে যদি বেলেগ পৰপুৰুষৰ লগতো যদি লীলাখিলা কৰি থাকে কিন্তু কোনেও তাক দেখা নাপায় স্বামী থকা সকলো নাৰীকে মই কিন্তু কোৱা নাই একাংশ স্বামী থকা নাৰীৰ কথাহে কৈছোঁ আপুনি মই সেই বিধৱা নাৰীসকলক টকা পইচা দি সহায় কৰিব নালাগে
লাগে অকণমান সহানুভূতি অথবা নাৰীসকলৰ লগত সমানে সমানে যাতে খোজ মিলাব পাৰে সম আসন যেন পায় তেনেখিনি যদি সাহস দি আমি তেখেতলোকৰ লগত থাকোঁ তেতিয়া অনাগত দিনত তেখেতলোকে জীৱন পথত আগুৱাই যোৱাত মই ভাবোঁ বহুখিনিয়ে শান্তি পাব গতিকে আহকচোন আমি মিলিজুলি সকলোৱে সেই বিধৱা নাৰীসকলক মৰম আৰু অকণমান সঁহাৰি জনোৱাৰ লগতে সমাজত সমস্থান দিওঁ মই যদি নীল আকাশত তৰা হৈ জ্বলি ৰওঁ তুমি জানিবা প্ৰতি সন্ধিয়া তোমাৰ কথা